নমস্কাৰ বন্ধুসকল, মই আজি আপোনালোকক মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা আঁচনিৰ বিজনেছ প্লেনসমূহ কেনেকৈ ফিল আপ কৰিব লাগে মই তাকে আজি আপোনালোকক দেখুৱাবৰ কাৰণে চেষ্টা কৰিম। এইখিনিতে আপোনালোকলৈ এটি অনুৰোধ জনাওঁ, যেহেতু যথেষ্ট কষ্ট কৰি এটা ভিডিঅ' প্ৰস্তুত কৰা হয়, আপোনালোকে যদি ছাবস্ক্ৰাইবটো কৰি দিয়ে মই নেক্সট ভিডিঅ' কৰিবৰ কাৰণে উৎসাহিত হ'ম। মই ইয়াত গাহৰি পালনৰ বাবে বিজনেছ প্লেনখন লৈছোঁ। ইয়াত বিজনেছ প্লেন পি গাড়ী আছে। ইয়াত প্ৰথমতে সুধিছে যে উদ্যোগী মহিলাগৰাকীৰ নাম বা মেম্বাৰগৰাকীৰ নাম। ইয়াতে নিজৰ নামটো লিখি দিব। ইয়াতে SHG MIS কোড সুধিছে। যদি আপোনালোকে এইটো নাজানে, আপোনালোকৰ জীৱিকা সখী বা ভিউ গোটৰ বাইদেউৰ সুধি আপোনালোকে জানি ল'ব। তাৰপিছত সুধিছে আপোনালোকক বৰ্তমান অৰ্থনৈতিক কাৰ্যকলাপ। নেক্সট সুধিছে বৰ্তমান আপোনাৰ ইয়াৰ ইনকাম সুধিছে। তাৰপিছত ইয়াত সুধিছে ইয়াতে আপুনি যিটো ব্যৱসায় কৰিব বিচাৰিছে এই ব্যৱসায়টোৰ নামটো লিখি দিব ইয়াতে। নেক্সট ইয়াতে সুধিছে আপুনি কেনেকুৱা ধৰণৰ ব্যৱসায় কৰিব খুজিছে, প্ৰডাকশ্যন কৰিব খুজিছে, ছাৰ্ভিচেছ দিব খুজিছে নে ট্ৰেডিং কৰিব বিচাৰিছে, এইটোত আপুনি টিক কৰি দিব। ইয়াতে আইটেমখিনি ইয়াতে ডিটেইলছ আছে, মই আপোনালোকক সম্পূৰ্ণকৈ দেখুৱাই আছোঁ। ইয়াতে এটা বেটছত পালন কৰিবলগীয়া আপোনাৰ গাহৰিৰ সংখ্যা বা ছাগলীৰ সংখ্যা, মই এইটো যিহেতু গাহৰিৰ দেখুৱাইছোঁ, ইয়াতে মই আপোনালোকক এই সংখ্যাটো ইয়াতে আপোনালোকে লিখিব লাগিব যে বেটছটোত পালন কৰিবলগীয়া সংখ্যাটো ইয়াত লিখি দিব লাগিব। আপোনালোকে কেইটা পালন কৰিব লাগিব নিজৰ মতে ইয়াত বহুৱাই দিব। মই এটা উদাহৰণস্বৰূপে আপোনালোকক মই দুটা বুলি ইয়াত দেখুৱাই দিছোঁ। মই এইটো আইটেমত লিখিছোঁ যে গাহৰিৰ পোৱালি। ইয়াতে মই এটা মূল্য ধৰি দিছোঁ 5,000 কৰি, দুটা 10,000 মুঠ, সৰ্বমুঠ ইয়াতে লিখিছোঁ। ইয়াতে নেক্সট লিখিছোঁ হোমমেড ফিড, মানে ঘৰুৱা খাদ্য, এটা মূল্য 15 টকা কৰি ধৰিছোঁ। নেক্সট টোটেল এইটো বহুৱাই দিছোঁ। ইয়াতে ঔষধ লিখিছোঁ, দুটা গাহৰিৰ কাৰণে 400 টকা। তাৰপিছত ইয়াতে লিখিছোঁ মই জৈৱ সুৰক্ষাৰ ব্যৱস্থা লিখিছোঁ 500 টকা, দুটা গাহৰিত 1000 টকা। ইঞ্চুৰেঞ্চ মই ইনচুৰ কৰি থ'ম, যিহেতু 500 টকাকৈ দুটা 1000 টকা, মুঠ সৰ্বমুঠ মই ইয়াতে এইখিনি আপোনালোকক দেখুৱাইছোঁ 16,900 টকা। ইয়াতে ফাণ্ড ডিটেইলছটো এনেদৰে আপোনালোকক 10,000 টকা দিব, যিহেতু মোৰ নিজৰ পৰা মই কণ্ট্ৰিবিউট কৰিম। মই নিজৰ পৰা 6,900 টকা কণ্ট্ৰিবিউট কৰিম আৰু সৰ্বমুঠ টকা এইখিনি ইয়াতে সৰ্বমুঠটো মই দেখুৱাই দিছোঁ। ইয়াতে টোটেলটো লিখি দিছোঁ। ইয়াতে এইটো সৰ্বমুঠটো। ইয়াতে মই যিহেতু প্ৰডাকশ্যন কৰিছিলোঁ, ইয়াতে মোৰ মাংস, ইয়াতে মিট লিখিছোঁ। ইয়াতে মই এক্সপেক্ট কৰিছোঁ, মই আশা কৰিছোঁ যে ইয়াত 150 কিলো কেজি হিচাপত, আৰু ইয়াত মই ৰেট এটা ধৰি দিছোঁ 280 টকাকৈ, সৰ্বমুঠ এনেকৈ 42,000 টকা। আৰু ইয়াৰ বাহিৰেও যদি বছৰত যদি আপুনি অধিককৈ কিবা বেনিফিট পাইছে সেইটো ইয়াতে লিখি দিব। ইয়াতে ছাবমিটেড বাই আপোনাৰ নিজৰ মেম্বাৰজনৰ নামটো লিখি দিব। ইয়াতে আপোনালোকৰ ব্লকৰ পৰা আপোনালোকৰ ইয়াতে কোঅৰ্ডিনেটৰে তেওঁলোকৰ ছিগনেচাৰ কৰি আপোনালোকৰ এপ্ৰুভ হৈছেনে ৰিজেক্ট হৈছে কমেণ্ট কৰি তেওঁলোকে ইয়াতে লিখি দিব। এতিয়া কথা হ'ল, আপোনালোকক মই এইটো এটা উদাহৰণ হিচাপে গাহৰি পালনৰ ওপৰত এখন মই বিজনেছ প্লেনখন ফৰ্ম ফিল আপ কৰি দেখালোঁ। আপোনালোকক যদি অন্য কিবা লাগে তেনেহ'লে মোক অনুগ্ৰহ কৰি কমেণ্ট বক্সত জনাব। মই সকলোবোৰ প্লেন আপোনালোকক দিবৰ কাৰণে চেষ্টা কৰিম। ধন্যবাদ।